নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ কেণ্ডিডেটে নিট ইউজি 2026ৰ এক্সামটো দিব তেখেতসকলক বাবে মই আগতে ভিডিঅ'টো বনাইছিলোঁ হয়তো বহুতে এপ্লাই কৰিছে হয়তো কিছুমানে এপ্লাই নকৰিব পাৰে পুনৰবাৰ এইটো ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে বনাইছোঁ যদি কোনোবা কেণ্ডিডেটে কিবা এপ্লাইটো কৰা নাই এতিয়ালৈকে আৰু কিবা ডাউট থাকে কমেণ্টতো সুধিব পাৰিব এপ্লিকেশ্যনটো ইতিমধ্যে 8 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো মাৰ্চৰ 8 তাৰিখলৈকে আছে আৰু ইয়াতে যিটো এক্সামিনেশ্যন ডেট এইটো মে' মাহৰ 3 তাৰিখে এক্সামটো লোৱা হ'ব আৰু এক্সামৰ ডিউৰেশ্যনসমূহ জানে সকলোৱে যে 180 মিনিটছ অৰ্থাৎ 3 ঘণ্টা সময়ৰ এক্সামটো লোৱা হয় এটা টাইমটো হৈছে আবেলি 2 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে এক্সামটো লোৱা হয় আৰু চেণ্টাৰবিলাক পিছত আপোনালোকে চাব পাৰিব এডমিট কাৰ্ড যেতিয়া ডাউনলোড কৰিব এপ্লাই ফিজ ইয়াতে জেনেৰেল কেটেগৰীৰ পৰা হ'লে 1700 ৰুপিজ পে' কৰিব লাগে আৰু যদি জেনেৰেল EWS OBC NCL হয় 1600 বাকি SC ST PWD 1000 ৰুপিজ পেমেণ্ট কৰিব লাগে গতিকে যিসকল নাজানে তেওঁলোকৰ বাবে কৈ আছোঁ এই এক্সামটো পাতে নেশ্যনেল টেষ্টিং এজেঞ্চি অৰ্থাৎ যাক চমুকৈ NTA বুলি কোৱা হয় আৰু এই কোৰ্চটোৰ দ্বাৰা বিভিন্ন ধৰণৰ মেডিকেল কোৰ্চত এডমিশ্যনৰ বাবে এক্সামটো লোৱা হয় যিসকল কেণ্ডিডেটে ইয়াতে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিব তেওঁলোকে নিজৰ মন পচন্দৰ কলেজত এডমিশ্যন ল'ব পাৰিব মেডিকেল কলেজত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ মেডিকেল কলেজত এডমিশ্যন লাভ কৰিব আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেকৈ হয় যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব তাৰ পিছত ইয়াতে কাউন্সেলিং লোৱা হ'ব কাউন্সেলিং ৱাইজ মেৰিট ৱাইজ ইয়াতে চিলেকশ্যনটো লাভ কৰিব আৰু মেৰিট ৱাইজ ইয়াতে কোৰ্চটো লাভ কৰিব কিছুমানে MBBS চিট লাভ কৰে কিছুমানে BDS বা ডেণ্টেল কোৰ্চ কিছুমানে আয়ুৰ্বেদিক বা হোমিঅ'পেথিক বিভিন্ন ধৰণৰ কোৰ্চ ইয়াতে আছে সেইমতে মেৰিট ৱাইজ কোৰ্চটো লাভ কৰে এতিয়া এক্সাম পেটাৰ্ণটো চাওক এক্সামটো কোনো ধৰণৰ অনলাইন মোডত নহয় এইটো অফলাইন মোড OMR অৰ্থাৎ পেন এণ্ড পেপাৰ বেছত হ'ব চ' ইয়াতে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি য'ত বটানী আৰু জুলজি ইনক্লুড থাকে চ' ইয়াৰ পৰা এক্সামটো লোৱা হয় MCQ বেছ হ'ব এটা কুৱেশ্যনৰ প্ৰতিটো 4টাকৈ অপশ্যন থাকিব টাইমটো 2 বজাৰ পৰা 5 বজাৰ ভিতৰত আৰু চাওক ফিজিক্সৰ পৰা আহিব 45টা কুৱেশ্যন কেমেষ্ট্ৰিৰ পৰা 45 আৰু যিটো বায়'লজি আছে বায়'লজিৰ পৰা অকলে আহিব 90 মাৰ্কছৰ অৰ্থাৎ ফিজিক্স আৰু কেমেষ্ট্ৰি মিলাই 50% বায়'লজিৰ পৰা অকলে 90%টো আহিব সাবজেক্ট ফিজিক্স আৰু কেমেষ্ট্ৰিৰ পৰা 180 আৰু এইটো 360 এনেকৈ টোটেল 720 নম্বৰৰ মানে এক্সামটো লোৱা হয় আৰু প্ৰতিটো কুৱেশ্যনত যদি কাৰেক্ট হয় তাৰে বাবদ 4 নম্বৰকে লাভ কৰিব আৰু যদি ৰং হয় তেনেহ'লে ইয়াতে পোৱা নম্বৰৰ পৰা 1 নম্বৰকে মাইনাছ কৰিব সেইটো মন কৰিব চ' ইয়াতে সেইখিনি পইণ্টছে দিয়া আছে কেনেকৈ ইয়াতে নেগেটিভ মাৰ্কিং আৰু কুৱেশ্যনৰ মাৰ্কসমূহ থাকিব কুৱেশ্যনসমূহ অকল যে ইংৰাজী বা হিন্দী থাকিব তেনেকুৱা নহয় আপোনালোকৰ ইয়াতে এক্সামসমূহৰ মিডিয়ামত দিয়া আছে অসমীয়াটো দিব পাৰিব যিসকল বেংগলীটো দিব পাৰিব বাকী 13টা টোটেল মিডিয়াম দিয়া আছে ধৰক এতিয়া মই এক্সামটো দি আছোঁ মই চুজ কৰিছোঁ এছামিজ মিডিয়াম তেনেহ'লে মোৰ কুৱেশ্যন পেপাৰটো অসমীয়াত আহিব তাৰ লগত ইংৰাজীটো আহিব তাতে বাইলিংগুৱেল আহিব যদিহে আপুনি ইয়াতে অসমীয়া বা বেংগলী ভাষাটো চুজ কৰিছে তেনেহ'লে সেইটোতো থাকিব তাৰ লগত ইংৰাজীটো থাকিবই চ' সেইমতে এপ্লাই কৰাৰ সময়তে চুজ কৰিব পাৰিব গতিকে যিসকল কেণ্ডিডেটে এতিয়ালৈকে এপ্লাইটো কৰা নাই আৰু এক্সামটো দিব বুলি ভাবিছে এপ্লাই কৰিব বিচাৰিছে এপ্লাইটো নিশ্চয়কৈ কৰি দিব পাৰে আৰু যদি কিবা ডাউট থাকে কমেণ্টত নিশ্চয়কৈ জনাব ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থেংক ইউ